নমস্কাৰ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমে কাতি বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু ভিডিঅ'টো দিয়া দেৰি হৈছে দেই তাকে। আৰু এয়া বনাব লৈছোঁ আজি ধূপ পিঠা, আৰু কিছুমানে গেলোৱা পিঠা বুলি কোৱা হয়। গেলোৱা পিঠা বুলি এইকাৰণে কয় কাৰণ আগদিনাখন পিঠাগুড়িখিনি গুড়ৰ সৈতে গেলাই থোৱা হয়, আৰু এয়া মই ৰাতি গেলাই থৈছোঁ আৰু ৰাতিপুৱা বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু দেখিছেনে এতিয়া গোটেইখিনি মিলাই দিলোঁ আৰু ইয়াতে গুড় দিছোঁ। মিঠা হোৱাৰ পৰিমাণৰ গুড় দিব, আৰু সকলোৱে জানে প্ৰায় এইটো পিঠা আজিকালি চলে। আৰু বৰা পিঠা নহয় এইটো দেই, এইটো ধূপ পিঠা বুলি কয়। এইটো মানে বৰা চাউল নহ'লেও হয়। আৰু এইফালে মই বনাব আৰম্ভ কৰিছোঁ ৰাতিপুৱা ভাত পানী খাই কৰি আৰম্ভ কৰিছোঁ, আৰু বিহু দিনাখন ৰাতিপুৱাই বাৰু। আৰু এয়াৰ ৰাতিপুৱা কেইটামান বনাই লৈছোঁ, যিহেতু চাহৰ লগত খাবলৈ কেইটামান বনাই লওঁ, বাকীকেইটা বোলো ভাত খাই কৰি পিছত বনাম এনেকৈ ভাবিলোঁ। আৰু এইকেইটা আমাৰ ঘৰৰ সদস্যৰ কাৰণে কেইটামান বনাই লৈছোঁ। বেকিং অকণমান দিলোঁ, সেয়েহে বৰ বেছি ফুলি নাহিলে। আৰু যদি বেকিংটো বেছি দিলোঁ হয় অকণমান ফুলি আহিলে হয়, কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া বেকিংটো বেছি দিলে। আৰু এইফালে সন্ধিয়া পৰ হৈ গ'ল, আৰু সন্ধিয়া পৰত মই চাকি যোগাৰ কৰিছোঁ, যিহেতু আজি কাতি বিহু আৰু আজি চাকি জ্বলোৱাটো খুবেই প্ৰয়োজন আমাৰ কাৰণে। আৰু এইকাৰণে এইখিনি অলপ ঠিক ঠাক কৰি আছোঁ, চাকিখিনি মোহাৰি কৰি শলিতাখিনিও বাতি লৈছোঁ লগতে, নহ'লে বহুত বেছি আন্ধাৰ হৈ গ'লে বেয়া লাগে নহয় জ্বলাই পিনি। অকণমান সন্ধিয়া টাইমতে জ্বলাবলৈ পালে ভাল লাগে। আৰু এখেতে পিছে আমাৰ শলিতা দিছে নেবাতিলে, কেনেকুৱা গোটেই ছিকি গৈছে মাজতে, কি পাতিলে ঠিক নাই। আৰু এইফালে এয়া ধূপ এক্সট্ৰাকৈ নাই কিনা, এয়া যিহেতু RCMৰ ধূপ মই মাৰ পৰা আনিছিলোঁ, তাৰে বোলো এটা পলিথিনত এনেদৰে এইখিনি উলিয়াই লৈছোঁ। এইখিনি আজি জ্বলাম মানে, আৰু যিমানখিনি হয়। আৰু এইফালে কোনফালে আনি আছোঁ গম পাইছেনে? আমাৰ ৰাঙলীৰ ওচৰলৈ আনি আছোঁ, মানে আমাৰ গৰুজনীৰ ওচৰত ধূপ দুগজ জ্বলাই দিছোঁ। আৰু এইফালে তুলসী তলত জ্বলালোঁ, যিহেতু চাকি জ্বলালোঁ তেতিয়া ভিডিঅ' কৰিব নহ'ল, এতিয়া জ্বলা শেষ হোৱাৰ পিছত ভিডিঅ'টো কৰি দিছোঁ। আমাৰ পিছে তুলসীৰ তলত এইবোৰ বুট নাৰিকল নাই উলিওৱা, প্ৰসাদো নাই উলিওৱা হা। আৰু এইফালে আমাৰ দুৱাৰমুখত এয়া চাকি দুগজ দি থৈছে, আৰু এইগৰাকী মই আৰু চাকি জ্বলাই প্ৰায় আজৰি হৈছোঁ। আৰু আজৰি হৈ পিনে এয়া ওলাইছোঁ ফাৰ্মলৈ বুলি ধূপ জ্বলাব ওলাইছোঁ। চাকি নজ্বলাওঁ, তাত ধূপেই জ্বলাম। এইফালে ভাজি আছোঁ চুজি, আৰু এইফালে নাৰিকল কাটি থৈছোঁ, দুপৰীয়াই কাটি থৈছোঁ বাৰু। আৰু এইফালে দেখিছেনে পিঠা বনাই মোৰ ৰেডি হৈ গ'ল। আৰু পিঠা প্ৰায় টান হৈছে, পিঠাটো বহুতখিনি টান হৈছে। সহজতে মানে দাঁতৰ প্ৰব্লেম থকা লোকসকলে খাবই নোৱাৰিব। আৰু এইফালে এখেতে লৈ আছে যে ময়দাখিনি লৈ আছে, কি বনাম এতিয়ালৈকে কোৱা নাই মোক হা। ঘপককৈ আনিলে আৰু বনালে, তাৰপিছতে গম পালোঁ যে খুৰমা বনোৱাৰ কথা ভাবিছে। আৰু লগতে মই এনেকৈ খুৰমাত বনাবলৈ অকণমান সহযোগ কৰি দিছোঁ। আৰু এইফালে মই চুজিটো ৰখাই দিলোঁ, কাৰণ এইকাৰণে ৰখাই দিলোঁ যে কাৰেণ্টটো গুচি গ'ল, আৰু কাৰেণ্টটো গ'লেতো মানে ভল্টেজটো কম আছে, সেইকাৰণে মিক্সাৰটো চলাব পৰা নাই নাৰিকলখিনি পিচিবলৈ। আৰু এইফালে দেখিছেনে মোৰ হাঁহি উঠিছে কি কাৰণে, এই নিমকিখিনি দেখি পিনি, নিমকিখিনি কাটনটো দেখি পিনি মোৰ বিৰাট হাঁহি উঠিছিলে। আৰু এইখিনি খুৰমাখিনি মই বনাইছোঁ বাৰু। মই চুজিখিনি সেনেকৈয়ে থাকিলে বনাম বাৰু, লস্কৰা কমপ্লিট কৰিমেই মই। আৰু এইফালে খুৰমাটো দেখিছেনে পূৰা লৰাই আছোঁ। আৰু ভাত বনাব আছেই, যিহেতু আজি কাতি বিহুৰ ৰাতি হয়। ধুনীয়া কালাৰ আহিছে চাওকচোন, সেইটো অকণমান কম আহিলে কালাৰটো, বাকী ধুনীয়া হৈছে। আৰু এইফালে আমাৰ বনাই আছে চীনা হাঁহৰ মাংস, যিহেতু বিহু বুলি ক'লে এনেকুৱা কিবা এটা খাব মন যায়, আৰু মাছ মাংস নহয়নে বাৰু। আৰু এইফালে মই নিমকি কাঢ়ি শেষ হৈ গ'ল, নিমকি বনাই শেষ। আৰু মোৰ যিহেতু কমকৈ লৈছোঁ, ময়দা পেকেট এটাহে, তাৰ আধাখিনি নিমকিৰ কাৰণে, আধাখিনি খুৰমাৰ কাৰণে। আৰু এইফালে চেনিটো এতিয়া গৰম কৰিছোঁ, কি কাৰণে খুৰমাখিনি সেনেকৈ কৰি পিনি এনেকৈ ৰিফাইন তেলত ভাজি পিনি থৈ পিনি এতিয়া মই চেনিত ডুবাই দিব লাগিব। কালাৰটো দেখিছেনে কেনেকুৱা লাগিছে? কালাৰটো হৈ গৈছে চকলেট কালাৰৰ। চাব দেই, মোৰ এই কিন্তু খুৰমা বনোৱা ধৰণটো মানে এইডোখৰৰ পৰা ভুল হৈছে, খুৰমা বনোৱাটো একদম ভুল হৈছে। আচলতে আপোনালোকে এনেকুৱা কেতিয়াও নকৰিব, যেতিয়া খুৰমাটো বনাব। এয়া দেখিছেনে, মানে চেনিটো গলি শেষ হৈ থাকিলে বাৰু, ইয়াতে তেতিয়া আমি খুৰমাখিনি দি দিব লাগিব। কিন্তু এই পদ্ধতিটো একদম ভুল হ'ল মোৰ, দেখিছেনে কেনেকুৱা হৈ গৈছে। এইটো খুৰমা আকৃতি নলয়গৈ। আৰু চেনিত অকণমান পানী দিব লাগিছিলে, তেতিয়াহে ভাল হ'লহেঁতেন খুৰমাটো, তেতিয়াহে খুৰমা আকাৰ ল'লেহেঁতেন। এতিয়া দেখিছেনে চেনিটো দেৰি গ'ল, আৰু দেখিবলৈ এনেকুৱা হৈ গ'ল, আৰু অৱস্থাটো এনেকুৱা। মই হাঁহিছোঁ, তেওঁ কৈছে, তেওঁ আৰু কি ক'ব, উপায় নাই, সেনেকুৱা হ'ল। আৰু ইয়াৰ পাছত তথাপি বনালোঁ, আৰু কেইটামান আছিলে, সেইকেইটা মই এনেদৰে চেনিত বনালোঁ, আৰু এইকেইটা খুব ধুনীয়া হৈছে, খাবলৈ ধুনীয়া হৈছে, আৰু দেখিবলৈতো ধুনীয়া হৈছে, খাবলৈও বহুত বেছি ধুনীয়া হৈছে। বাই বাই, ভিডিঅ'টো ইমানেই আজি, বাই বাই।